পালন আৰু অধৰ্মক বিনাশৰ বাবে যুগে যুগে কৃষ্ণ শুক্ৰন্ত আজি আমি এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি আজি যিখন ভাওনা ইয়াত অনুষ্ঠিত কৰিছোঁ, ভাওনাখনৰ কাহিনীসমূহ নিতান্ত এক নতুন। এই নতুন নাটখনি চিৰামাতাৰ চৰিত পুথিৰ ওপৰত ভিত্তি কৰি কাহিনীভাগ নিৰ্মাণ কৰা হৈছে। আপোনালোকে জানে যে বাৰেঘৰ সত্ৰলৈ 1700 শতিকাতে নৰোত্তম আহি চিৰামাতাৰ ওচৰত শৰণ লৈছিলেহি। সেই নিৰ্দিষ্ট কাহিনীটোৰ ওপৰত ভিত্তি কৰিয়েই এই নাটভাগ ৰচনা কৰা হৈছে। আৰু এই নক্তে যুৱকসকলে কৰা এখন ভাওনা অসমৰ ভিতৰতেই প্ৰথম ভাওনা। আৰু চৰিত পুথিৰ ওপৰত কৰা নাটৰ যি নাট ৰচনা কৰা হৈছে সেইখন সম্পূৰ্ণ চৰিত পুথিৰ ওপৰত ভিত্তি কৰা হৈছে। আজিলৈকে কিন্তু চৰিত পুথিৰ ওপৰত ভিত্তি কৰি তেনেকৈ নাট ৰচনা কৰা হোৱা নাছিলে। এটা পৰিস্থিতিৰ তাগিদাত পৰি আমি এই নক্তে ভাই ভনীসকলৰ মাজত আমাৰ শ্ৰীৰাম নৰোত্তমৰ যি পুৰণি সম্পৰ্ক, এই সম্পৰ্কক পুনৰ প্ৰচাৰৰ কাৰণে আমি এটা চেষ্টা কৰিছিলোঁ। আৰু এই চেষ্টাৰ ফলশ্ৰুতি স্বৰূপেই আমি আজি এই নাটখন অনুষ্ঠিত কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ অনাগত দিনসমূহত এই নাটভাগি আমি বিভিন্ন ঠাইত, অৰুণাচলৰ বিভিন্ন ঠাইত বা অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শিত হ'ব। আৰু আমাৰ যি এই নাটখনৰ মূল উদ্দেশ্যটো হ'ল যে নক্তে বাৰেঘৰ ৰিলেশ্যন বা পাহাৰ ভৈয়ামৰ যিটো সমন্বয়, এই সমন্বয়ক আমি শক্তিশালী কৰা। আৰু ইতিমধ্যে আমাৰ বাৰেঘৰৰ পৰা যিখিনি বাৰেঘৰ সত্ৰৰ যিসকল শিষ্য পাহাৰ অঞ্চলত আছে, তিৰাপ জিলাৰ বিভিন্ন ঠাইত আছে, সেইসকলক আমি পুনৰ কেনেকৈ আমাৰ বাৰেঘৰ সত্ৰৰ লগত সংপৃক্ত কৰিব পাৰোঁ, সংযোগ কৰিব পাৰোঁ, তাৰ আমি এটা চেষ্টা অব্যাহত ৰাখিম। আমাৰ এইখন ভাওনাত মুঠতে মূল চৰিত্ৰত 25 জন আৰু ঠিক আমাৰ অতিৰিক্ত চৰিত্ৰত আৰু 2জন, মুঠতে 27জন
যুৱক যুৱতীয়ে অভিনয় কৰিছে। তাৰ ভিতৰত আটাইসকলে নকতে মাত্ৰ এটা চৰিত্ৰ আমাৰ কিছু অসুবিধা হোৱাৰ কাৰণে তেখেতৰ পৰিয়ালৰ এজন লোকৰ মৃত্যু হোৱাৰ কাৰণে আমি বেলেগ এজনক দিব লগা হ'ল। বাকীখিনি আমাৰ সকলো নকতেই আছে। ধন্যবাদ। চব এখন ভাওনা আমি বহু বছৰ আগৰ পৰাই আমি কৰাৰ ইচ্ছা আছিলে, কিন্তু এইবাৰ আমাৰ সত্ৰৰ ফালৰ পৰা ভাওনাখন কৰিবৰ কাৰণে তেখেতসকলে আহ্বান জনালে, আৰু যিহেতু আমাৰ ইচ্ছাও আছিল সেইকাৰণে আমি তেখেতসকলৰ আহ্বান ক্ৰমে আমি ভাওনা কৰিবৰ কাৰণে যিহেতু কৰিছোঁ সেইকাৰণে আমি যোৱা এমাহৰ আগৰ পৰা চেষ্টা কৰিছিলোঁ আৰু আজি এই বাস্তৱত পৰিণত হ'লগৈ। আৰু এইটো আমাৰ কাৰণে ঐতিহাসিক, কাৰণ আমাৰ জনগোষ্ঠীটোৱে নক্তেসকলে কোনোদিন এনেকুৱা ভাওনা কৰা নাই। বোধহয় অসমৰ ইতিহাসত আমাৰ জনজাতি নক্তেসকলে ভাওনা কৰা কোনো তেনেকুৱা ইতিহাস নাই, আৰু সেইকাৰণে আমাৰ কাৰণে ঐতিহাসিক বুলি কৈছোঁ। আৰু আচলতে সমূহ নক্ত গাঁৱৰ ৰাইজক ধন্যবাদ জনাব লাগিব। তেখেতলোকে আচলতে আমাৰ অসমীয়াৰ যি সংস্কৃতি, এই ভাওনা অসমীয়া প্ৰায় গাঁৱত আচলতে নাইকিয়া হৈ গৈছে। তেখেতলোকে ইমান সুন্দৰভাৱে পোনপ্ৰথমবাৰৰ বাবে ইমান সুন্দৰভাৱে তেখেতলোকে ভাওনা প্ৰদৰ্শন কৰিছে। তেখেতৰ গাঁৱৰ সমূহ উঠি অহা প্ৰজন্ম গোটেই সকলোৱে মিলি ৰাইজে সহযোগত যিধৰণে এই ভাওনা প্ৰদৰ্শন কৰিছে, আমি আচলতে তেখেতলোকৰ এই কম জনসংখ্যাৰ তেখেতলোকৰ পৰা আচলতে আমি বহুত শিকিব লগা আছে। আৰু মই তেখেতলোকক ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতলোকে এখন ভাওনা পতাৰ বহুত কষ্ট হয়। তেখেতলোকে এই সকলো কষ্ট নেওচিও ইমান সুন্দৰভাৱে আজি এটা ভাওনা ইমান দৰ্শকক তেখেতলোকে আমেজ দিছে। তাৰ বাবে মই সকলো নক্তে গাঁৱৰ ৰাইজক ধন্যবাদ জনাইছোঁ।